আজি ওলাইছোঁ বজাৰলৈ। আজি ওলাইছোঁ আমি বজাৰলৈ যাওঁ। এইফালে গৈ আছোঁ বজাৰলৈ। আমাৰ সপ্তাহী দেওবাৰে বহে। এইফালে চাৰিআলি এইফালে গৈ আছোঁ বজাৰলৈ। ভাগিন দুইটাকে লৈ ভাগিন দুটাক ক'লোঁ আৰু মোক অলপ ভিডিঅ' বনাই দিবলৈ। এইফালে ভিডিঅ' বনাই গৈ আছে। এইফালে আমি খোজকাঢ়ি গৈ আছোঁ। গাড়ী মটৰত উঠা নাই। আমাৰ ভাগিন নতুনকৈ আহিছে। এবাৰ বোলো দেখুৱাই লৈ যাওঁ খোজকাঢ়ি সিটো দেখুৱাই লৈ গৈ আছোঁ আমি। গৈ এইফালে পালোহিয়ে। খোজকাঢ়ি বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। এয়া বজাৰ মোনাই মানুহে ল'লেই। এইফালে মোনাই এইফালে আকৌ মই চিনাকি দোকানৰ পৰা চিনাকি বেপাৰীৰ পৰা এইফালে পাচলি লৈ লৈছোঁ। এইফালে বাফলাৰ পৰা আহে দাদাহঁত, সিহঁতৰ পৰা লৈ লৈছোঁ। বিলাহী লৈ লওঁ বুলি ভাবিলোঁ। বিলাহী চাই মেলি লৈছোঁ। সপ্তাহত বজাৰটো আহে। বজাৰটোতে সপ্তাহৰ বজাৰটো উঠাই আনিম বুলি আৰু যাওঁ ওলাই মেলি। নহ'লে আৰু আমি এইফালে ডেইলি বজাৰৰ পৰা বস্তু নানোৱে। মই সপ্তাহে বজাৰলৈ যাওঁ শাক পাচলিৰ কাৰণে। এইফালে মই আকৌ তামোল পাণো চালোঁ মাজতে। তামোল পাণ আনিছোঁ। এইফালে 5 গুছি পাণো ল'লোঁ। তামোলটো এফুটমান আনিছোঁ। এয়া পাণ ল'লোঁ 5 গুছিমান। আকৌ ভাবিলোঁ মাংস অলপমান লৈ যাওঁ। ছাগলী মাংস অলপ ল'লোঁ। দাদাক ক'লোঁ বোলো দিয়ক ছাগলী মাংস অলপ। বেছি নিব নোৱাৰোঁ, অকণমানহে লৈ যাওঁ বোলো। এনেকৈ কৈ আৰু দাদাক কৈছোঁ চাল গুচাই দিয়ক। চাল গুচাইহে আমাৰ দেউতাই খায়, মানে চাল থাকিলে নাখায়। এইটো কাৰণে চাল গুচাই দিবলৈ দিলোঁ। ছাগলী মাংস ল'লোঁ। এইফালে আকৌ বজাৰ চাওক। বজাৰ এয়া। এইফালে আকৌ গাহৰিৰ বজাৰ আজি বহুত মানুহ। চাওক কিমান গাহৰি খায় মানুহবোৰে চাওকচোন। আজি গাহৰিৰ বেপাৰীক নিচেই কম। আদায় হ'ল, এইজনে আছিলে। এইফালে বজাৰ আমাৰ গাহৰি বজাৰ এইকেইটা। এইফালে আকৌ লৈ মেলি গৈ আছোঁ আৰু চাই ক'ত কি বস্তু পাম ভাল। এইফালে আপোনালোকে বাৰু সপ্তাহত বজাৰ কৰেনে? শাক পাচলি বজাৰ আমি সপ্তাহতে যি পাওঁ লৈ আহোঁ আৰু। এইফালে দাম দৰ মিলাই গৈ আছোঁ। ক'ত কিমান দাম। পাণৰ কথাও সুধিলোঁ মাজতে, বৰ দাম কৈছে পাণৰ। এইফালে আকৌ খুৰী এজনীৰ ওচৰত দেখিলোঁ নেমু, সৰু নেমু। খুৰীক কৈছোঁ কিমান যোৰা? এইফালে 3টাত বোলে 20 টকা বোলে। এইফালে মানুহজনে কৈ পঠাইছিলে নেমু পালে লৈ আহিবলৈ ল'লোঁ। এইফালে আকৌ খুৰী এজনীৰ ওচৰত ধনিয়া দেখিলোঁ, ধনিয়া ল'লোঁ। এইফালে বগৰী লৈ আৰু এয়া আহি চেণ্ডেলৰ বজাৰৰ মাজেদি এয়া চেণ্ডেলৰ বজাৰ চাওক কিমান আছে। বেপাৰী বহুত আহিছে আজি। এইফালে বজাৰৰ মাজেদি এয়া ভাগিনটোকো মোনা এটা দি দিছোঁ তেওঁকো দাঙিবলৈ। ইফালে গৈ আৰু এইফালে মুড়ি ল'লোঁ। আমাৰ এইফালে বজাৰৰ ওচৰতে মুড়ি দোকান এখন বহে, ভোগ দৈ বুলি। তাৰ জলপান পায়, চব বস্তু পায়, দৈ চিৰা মুড়ি চব পায়। তাৰপৰা ল'লোঁ। এইফালে আকৌ ল'লোঁ। এইফালে লৈ ফুলৰ বজাৰ, ফুলৰ মাৰ্কেটটোত চালোঁ। ফুলৰ বেপাৰীজনক সুধিলোঁ ইমান দাম কৈছে। ইমান দাম হ'লেনো কেনেকৈ নিম কওকচোন। 200-250 তলত ফুলে নাই বোলে। কিন্তু ফুলৰ প্ৰতি মোৰ বহুত ভাল পাওঁ। মই ফুল ৰুম, ফুল কেনিবা গ'লে ফুলেই চাওঁ। এইফালে আকৌ আমাৰ ভাগিনকেইটাই ক'লে বোলে এইফালে বন খাওঁ। বন ল'লোঁ চবলৈ এটা পৰাকৈ 7টা বন ল'লোঁ। তাৰপিছত আৰু লৈ এইফালে ল'লোঁ আৰু লৈ মেলি অৱশেষত ঘৰ আহি পালোহি। চাওক কি আনিলোঁ আমাৰ দেওবৰীয়া বজাৰৰ পৰা। কি আনিলোঁ চাওক। এইফালে আনিলোঁ বগৰী, এইফালে আনিলোঁ তিয়ঁহ, এইটো স্কচ আনিলোঁ, এইফালে বেঙেনা, এইটো আনিলোঁ কি দেখিছেনে? কি এইটো ধৰিব পাৰিছেনে আপোনালোকে? এইটো আনিলোঁ ছাগলী মাংস। এইটো আকৌ জিলমিল শাক এমুঠিও আনিলোঁ। এইফালে নেমু বৰ দাম হৈছে দেই। এইটো হাতী ভেকুৰী আপোনালোকে খাইনে চাওকচোন কিমান অকণি ভেকুৰী। এইটো আকৌ ৰঙা মৰিচা এমুঠি লৈ আহিছোঁ। এইটো সৰু আলু, চাওক সৰু আলু। এইফালে আকৌ তিতা কেৰেলা আনিলোঁ। এইফালে ধনিয়া এমুঠি আনিলোঁ। ধনিয়া এমুঠিটো বৰ দীঘলেই। এইটো বন্ধাকবি এটা আনিলোঁ। আৰু এইটো চাওক ৰঙালাও। এইফালে পাণ আনিলোঁ। তামোল, এইটো তামোল এপোন লৈ আহিলোঁ। এইফালে বিলাহী,
বিলাহী এইফালে আনিলোঁ আকৌ ল'ৰা ছোৱালীৰ কাৰণে খাবলৈ এইটো আনিছোঁ চটপটি। এইফালে আনো দেউতালৈ এইটো মুড়ি আনি দিলোঁ। আৰু কি আনিছিলোঁ বন আনিলোঁ আৰু এই টিকলিজনীৰ কাৰণে। সেয়াই আৰু আপোনালোকক দেখুৱাইছোঁ দেওবৰীয়া বজাৰৰ পৰা কি কি আনিলোঁ দেই। চাব আপোনালোকে কি কি খাই ভাল পায়।